নমস্কাৰ, মোৰ নাম চৰিতা নবী বুঢ়াগোহাঁই। আমি ঢকুৱাখানা কলেজত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৮ম শ্ৰেণীৰ ছাত্ৰী। এই প্ৰজেক্টৰ জৰিয়তে ভূগৰ্ভৰ পৰা অহা পানী কিদৰে বিশুদ্ধ কৰা হয় সেয়ে দেখুৱাব লৈছোঁ। ভূগৰ্ভৰ পানী আহৰণৰ বাবে আমাক প্ৰয়োজন হ'ব মটৰ, পানীৰ টেংকি, পানী জমা হ'বৰ বাবে 2টা ড্ৰাম আৰু শিল, বালি, এঙাৰ, কপাহ আৰু পানী। প্ৰথমে এই ড্ৰামটোত আমি দিম কপাহ, তাৰ পাছত দিম শিল, ইয়াৰ ওপৰত দিম বালি, তাৰ পাছত একেবাৰে ওপৰত এটা এঙাৰৰ তৰপ দিম। এতিয়া টেংকিত পানী আৰু দিম। এতিয়া মটৰৰ জৰিয়তে ভূগৰ্ভৰ পৰা তোলা পানী প্ৰথমে এই টেংকিত জমা হ'ব, তাৰ পাছত পাইপৰ জৰিয়তে এই ফিল্টাৰলৈ পানী আহিব। এই ফিল্টাৰৰ সহায়ত পানীখিনি এতিয়া সুন্দৰকৈ বিশুদ্ধ হৈছে আৰু পাইপৰ জৰিয়তে এই টেংকিত বিশুদ্ধ পানী জমা হৈছে। এইদৰে আমি ভূগৰ্ভৰ পৰা মটৰেৰে তোলা পানী বিশুদ্ধ কৰি ঘৰত ব্যৱহাৰ কৰোঁ। ধন্যবাদ।